ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব কাতি মাহৰ মেঘ বৃষ আৰু মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফল ভিডিঅ'টোত আপোনালোকে বিস্তৃতভাৱে এই মাহটো কেনে যাব আপোনালোক তিনিটা ৰাশিৰ বিষয়ে জানিব পাৰিব আৰু প্ৰস্তুত হৈ উঠিব পাৰিব আপুনি কাতি মাহটোৰ বাবে আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে তে লাইক কৰিব বুলি আশা ৰাখিছোঁ বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ মেঘ ৰাশিৰ কাতি মাহৰ ৰাশিফল সামগ্ৰিক বিশ্লেষণ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো এক উৎসাহজনক আৰু পৰিৱৰ্তনশীল সময় হ'ব মংগল গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ ভিতৰত নতুন শক্তি আৰু সাহসৰ সঞ্চাৰ হ'ব যিয়ে আপোনাক নতুন লক্ষ্যৰ দিশে আগুৱাই নিব তথাপি শনিৰ দৃষ্টিৰ বাবে কিছু প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে ধৈৰ্য আৰু সংযমৰ সৈতে এই মাহটো প্ৰত্যেকটো পদক্ষেপত আগুৱাই নিয়ক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কেনে হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অন্তৰ্মুখী হ'ব অতীতৰ স্মৃতিসমূহ পুনৰ প্ৰত্যাৱৰ্তন কৰিব আৰু নিজক পুনৰ চিনাক্ত কৰাৰ সুযোগ দিব পৰিলক্ষিত সময় কটোৱাৰে মনক আপোনাৰ মন আৰু মানসিক শান্তি বৃদ্ধি কৰিব কিন্তু অতিৰিক্ত চিন্তাৰ পৰা দূৰত থাকিবলৈ ভাল হ'ব দূৰত থকাটো আৰু কিয়নো ই দৈনন্দিন জীৱনত নহ'লে আপোনাৰ প্ৰভাৱ পেলাব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত কাতি মাহটো গভীৰতা আৰু পৰীক্ষাৰ সময় হ'ব যদি আপুনি ছিংগল তেন্তে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিলে কিন্তু ই অধিক আৱেগপূৰ্ণ হ'ব দাম্পত্য জীৱনত সংগীৰ সৈতে খোলা আলোচনা কৰিব পাৰিব কিয়নো মিছা আৰু অসমজাৰ আপোনাৰ মিছা কথা কোৱাৰ পৰা আপুনি মেইনলি দূৰত থকাটো প্ৰয়োজন আছে এই মাহটো আপোনাৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱে আপোনাৰ প্ৰেমত গভীৰতা যোগ কৰিব যিয়ে সম্পৰ্ক আপোনাৰ মজবুত কৰিব শিক্ষাৰ ক্ষেত্ৰত এই মাহটো চিন্তাশীল আৰু গৱেষণামূলক হ'ব ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে যদি নিয়মিত পঢ়া শুনাত মনোযোগ দিয়ে পূৰ্বৰ জ্ঞানক পুনৰ বিশ্লেষণ কৰি নতুন অন্তৰ্দৃষ্টি পাব পাৰিব কিন্তু বিভ্ৰান্তিৰ পৰা অলপ সাৱধান হ'ব লাগিব এই মাহটো আপুনি আৰ্থিকভাৱে এই মাহটো স্থিৰতাৰ সূচনা কৰিব পূৰ্বৰ বিনিয়োগৰ ফলত লাভ হ'ব পাৰে কিন্তু নতুন খৰচ আপুনি সীমিত কৰিব লাগিব শনি গ্ৰহৰ প্ৰভাৱে দীৰ্ঘম্যাদী আয়ৰ স্থিৰতা নিশ্চিত কৰিব অতিৰিক্ত ক্ৰুটি নলওক কিন্তু সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ক কৰ্মজীৱনৰ ক্ষেত্ৰত কাতি মাহটো পৰিৱৰ্তনৰ সুযোগ দিব পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনা থাকিলে যদি আপুনি দলীয় কামত সহযোগিতা কৰে কিন্তু চাপৰ মাজত সিদ্ধান্ত ল'লে আপোনাৰ ভুল হ'ব পাৰে নেতৃত্বৰ গুণাৱলী প্ৰকাশ কৰিলে সফলতা লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে এই মাহটো পৰিকল্পনা আৰু পুনৰ মূল্যায়নৰ সময় হ'ব পাৰ্টনাৰশ্বিপৰ সৈতে আলোচনা কৰি নতুন সুযোগ অন্বেষণ এই মাহটোত কৰিব পাৰিব কিন্তু অতিৰিক্ত বিনিয়োগৰ পৰা এই মাহটোত দূৰত থকাটো প্ৰয়োজনীয়তা আছে বজাৰৰ পৰিৱৰ্তনসমূহ বিবেচনা কৰিলে লাভৱান হ'ব স্বাস্থ্যৰ দিশত মানসিক চাপ আৰু অৱসাদৰ সম্ভাৱনা থাকিব যোগ আৰু ধ্যানৰ দ্বাৰা মনক শান্ত কৰিব শাৰীৰিকভাৱে পেটৰ সমস্যা আৰু ইমিউন ছিষ্টেমৰ দুৰ্বলতাৰ পৰা অলপ সাৱধান হ'ব লাগিব নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব জ্যোতিষৰ পাইছে মংগল গ্ৰহৰ প্ৰসন্ন কৰিবলৈ মংগলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা চন্দন মালা জপ কৰিব শনিবাৰে কাৰ্যাতৈল আপুনি গাত সানিব
প্ৰতিদিন গণেশৰ পূজা কৰিব নেতিবাচক শক্তিৰ পৰা ৰক্ষা পাব তেতিয়া মাণিক্য ৰত্ন ধাৰণ কৰিলে আপুনি এই মাহটোত শক্তি বৃদ্ধি পাব ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশি আমি মেঘ ৰাশিৰ জাতক জাতিকালৈ এই মাহটোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া আমি আগবাঢ়োঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে সামগ্ৰিক বিশ্লেষণ কেনেকুৱা হ'ব সামগ্ৰিক বিশ্লেষণ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো স্থিৰতা আৰু পৰিকল্পনাৰ সময় হ'ব শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ জীৱনত সৌন্দৰ্য সুখ আৰু সমৃদ্ধিৰ স্পৰ্শ লাগিব বা থাকিব তথাপি ৰাহুৰ প্ৰভাৱত কিছু বিভ্ৰান্তি বা অপ্ৰত্যাশিত পৰিৱৰ্তনৰ সন্মুখীন হ'ব পাৰে এই মাহত ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে আপুনি সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব ব্যক্তিগত জীৱনত এই মাহটো আপোনাৰ বাবে শান্তিপূৰ্ণ আৰু সমন্বয়ৰ হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত সুখ আৰু সন্তুষ্টি বজাই থাকিব পিতৃ মাতৃৰ সৈতে সম্পৰ্ক আপোনাৰ উন্নত হ'ব ঘৰুৱা পৰিৱেশত স্থিৰতা বজাই থাকিব অতিৰিক্ত জেদৰ পৰা অলপ বিৰত থাকিবলৈ এই মাহটো চেষ্টা কৰিব কিয়নো এই সম্পৰ্কত আপোনাৰ বাধাৰ সৃষ্টি কৰিব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো অত্যন্ত ৰোমান্টিক হ'ব অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা থাকিব এই সম্পৰ্ক এটা সুন্দৰ সম্পৰ্কৰ আৰম্ভ হ'ব পৰাৰ সম্ভাৱনা আছে দাম্পত্য জীৱনৰ সংগীৰ সৈতে মধুৰ সম্পৰ্ক কটাব পাৰিব পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সম্পৰ্ক আপোনাৰ অধিক শক্তিশালী আৰু মজবুত হ'ব সৰু সুৰা কথাত অহেতুক তৰ্কৰ পৰা আপুনি বিৰত থাকিবলৈ এই মাহটো চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত এই মাহটো বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে সফলতাৰ মাহ হ'ব বুধৰ প্ৰভাৱত আপোনাৰ একাগ্ৰতা আৰু স্মৰণ শক্তি বৃদ্ধি পাব প্ৰতিযোগিতামূলক পৰীক্ষা বা উচ্চ শিক্ষাৰ প্ৰস্তুতিৰ বাবে এই মাহটো এটা ভাল সময় হ'ব শিক্ষকৰ পৰামৰ্শ আৰু গোটৰ পঢ়া শুনাই আপোনাৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব অতিৰিক্ত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ পৰা অলপ বিৰত থাকিবলৈ এই মাহটো চেষ্টা কৰিব আৰ্থিক দিশত আৰ্থিকভাৱে এই মাহটো স্থিৰতাৰ হ'ব শুক্ৰৰ প্ৰভাৱত অতিৰিক্ত আয়ৰ উৎসৰ সম্ভাৱনা আছে পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা হ'ব পাৰে আৰু নতুন আৰ্থিক পৰিকল্পনাৰ বাবে এইটো মাহ এটা ভাল মাহ হৈছে পৰিগণিত হ'ব বিলাসী সামগ্ৰীৰ ওপৰত অতিৰিক্ত খৰচৰ পৰা অলপ বিৰত থাকিবলৈ এই মাহটো চেষ্টা কৰিব দীৰ্ঘম্যাদী সঞ্চয়ৰ পৰিকল্পনাৰ ওপৰত এই মাহটো অলপ গুৰুত্ব দিয়াটো আপোনাৰ বাবে উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহটো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে স্থিৰতা আৰু প্ৰগতিৰ হ'ব আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব আৰু ঊৰ্ধ্বতন কৰ্মকৰ্তাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব ৰাহুৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে ধৈৰ্যৰ সৈতে কাম কৰিলে সফলতা নিশ্চিত হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে এই মাহটোত লাভজনক হ'ব শুক্ৰৰ প্ৰভাৱত গ্ৰাহকৰ সৈতে সম্পৰ্ক আপোনাৰ উন্নত হ'ব আৰু নতুন চুক্তি বা পাৰ্টনাৰশ্বিপৰ সম্ভাৱনা আছে এই মাহটোত বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি আপুনি ভালদৰে বিশ্লেষণ কৰিহে বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পৰিকল্পনাৰ সৈতে আগবাঢ়িলে দীৰ্ঘম্যাদী লাভৰ সম্ভাৱনা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত এই মাহটো বিশেষ যত্নৰ প্ৰয়োজন আছে ৰাহুৰ প্ৰভাৱত মানসিক চাপ আৰু অস্থিৰতাৰ সম্ভাৱনা থাকিব আপোনাৰ ডিঙিৰ সমস্যা হজমৰ সমস্যা আদি আপোনাৰ এই মাহটোত অলপ তাৰ বাবে সাৱধান হ'ব লাগিব নিয়মিত যোগ ধ্যান সুষম খাদ্যৰ আপুনি স্বাস্থ্যৰ উন্নতিৰ কাৰণে খাব লাগিব পানীৰ পৰিমাণ বৃদ্ধি কৰি আপোনাৰ শৰীৰ হাইড্ৰেশ্যন বজাই ৰাখিব লাগিব জ্যোতিষৰ উপায় হৈছে এতিয়া এই মাহটোৰ বাবে বৃষ ৰাশিৰ বাবে শুক্ৰ গ্ৰহক প্ৰসন্ন কৰিবলৈ শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰিব আৰু দৈ দান কৰিব ৰাহুৰ বাবে শনিবাৰে দুৰ্গাৰ পূজা কৰিব আৰু মন্ত্ৰ জপ কৰিব দৈনিক গণেশৰ পূজা কৰিব হীৰা ৰত্ন ধাৰণ কৰিলে আপুনি আৰ্থিক স্থিৰতা এই মাহটোত বৃদ্ধি কৰিব পাৰিব ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশি আৰু এতিয়া বৃষ ৰাশিৰ জাতক জাতিক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই মাহটোৰ কাতি মাহৰ এতিয়া মিথুন ৰাশিৰ কাতি মাহৰ ৰাশিফললৈ আগবাঢ়ো মাহেকীয়া ৰাশিফললৈ সামগ্ৰিক বিশ্লেষণ হৈছে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো সৃষ্টিশীল আৰু সুযোগৰে ভৰা হ'ব বুধ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ যোগাযোগ ক্ষমতা আৰু বুদ্ধি শক্তি উজ্জ্বল হ'ব যিয়ে আপোনাক নতুন পথত আগুৱাই নিব তথাপি ৰাহুৰ প্ৰভাৱত কিছু মানসিক বিভ্ৰান্তি বা সিদ্ধান্ত লোৱাত দ্বিধাৰ সন্মুখীন হ'ব পাৰে এই মাহত স্পষ্ট পৰিকল্পনা আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে আপুনি সফলতা লাভ কৰিব পাৰিব
ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনত এই মাহটো আপোনাৰ সামাজিক আৰু সৃষ্টিশীল হ'ব। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মন সতেজতা আহিব। পৰিয়ালৰ সৈতে কিছু সুন্দৰ মুহূৰ্ত কটাব পাৰিব। বিশেষকৈ ভাই ভনীৰ সৈতে সম্পৰ্ক মজবুত হ'ব। অতিৰিক্ত ব্যস্ততাৰ বাবে পৰিয়ালৰ প্ৰতি কিছু সময় কম দিয়াৰ সম্ভাৱনা আছে। সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে এই ভাৰসাম্য আপুনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত প্ৰেমৰ ক্ষেত্ৰত কাতি মাহটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু স্মৰণীয় হ'ব। শুক্ৰৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু গভীৰতা আহিব। অবিবাহিতসকলে নতুন মানুহৰ সৈতে পৰিচয়ৰ সুযোগ পাব, যিয়ে দীৰ্ঘম্যাদী সম্পৰ্কৰ আৰম্ভণিৰ ইংগিত দিব। দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি কথা বতৰাৰ জৰিয়তে সম্পৰ্ক মজবুত হ'ব। সৰু সুৰা বিষয়ত তৰ্কৰ পৰা অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটোত মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত উৎপাদনশীল হ'ব। বুধৰ শুভ প্ৰভাৱত আপোনাৰ বুদ্ধিশক্তি আৰু শিক্ষণ ক্ষমতা তীক্ষ্ণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা বা উচ্চ শিক্ষাৰ প্ৰস্তুতিৰ বাবে এইটো এটা উৎকৃষ্ট সময় হ'ব। গ্ৰুপ ষ্টাডিত পঢ়া শুনা বা শিক্ষকৰ পৰামৰ্শৰ জৰিয়তে সফলতাৰ বৃদ্ধি পাব। এই মাহটোত অতিৰিক্ত সামাজিক মাধ্যমৰ ব্যৱহাৰ এই মাহটোত আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিকভাৱে এই মাহটো মিশ্ৰিত ফলাফলৰ হ'ব। বুধৰ প্ৰভাৱত নতুন আয়ৰ উৎসৰ সম্ভাৱনা থাকিব। বিশেষকৈ যোগাযোগ বা সৃষ্টিশীল কামৰ জৰিয়তে ৰাহুৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ বা আৰ্থিক ত্ৰুটিৰ সম্ভাৱনা থাকিব। দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু বৃহৎ বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ আপুনি গ্ৰহণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত এই মাহটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ হ'ব। আপোনাৰ যোগাযোগ ক্ষমতা আৰু সৃষ্টিশীলতাৰ জৰিয়তে কৰ্মক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব। দলীয় কামত আপোনাৰ অৱদান প্ৰশংসিত হ'ব। অতিৰিক্ত কামৰ চাপৰ পৰা মানসিক চাপ বাঢ়িব পাৰে। সঠিক ব্যৱস্থাপনাৰ জৰিয়তে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ীসকলে এই মাহটো নতুন সম্ভাৱনাৰ সুযোগ পাব। যোগাযোগৰ ভিত্তিত ব্যৱসায় যেনে মাৰ্কেটিং, প্ৰকাশন, ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। পাৰ্টনাৰশ্বিপৰ জৰিয়তে নতুন চুক্তিৰ সুযোগ এই মাহটোত লাভ কৰিব পাৰে। বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰিহে বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব। গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আপুনি দীৰ্ঘম্যাদী ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত এই মাহটো মানসিক, শাৰীৰিক আৰু স্বাস্থ্যৰ প্ৰতি অলপ বিশেষ যত্নৰ প্ৰয়োজন আছে। ৰাহুৰ প্ৰভাৱত মানসিক চাপ আৰু উদ্বেগৰ সম্ভাৱনা থাকিব। শ্বাস প্ৰশ্বাসৰ সমস্যা, আপোনাৰ ক'ৰবাত ঘাঁ লগাৰ সমস্যা, ক্লান্তিৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ধ্যান আৰু প্ৰাণায়ামৰ জৰিয়তে মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। সুষম খাদ্য গ্ৰহণ কৰি শাৰীৰিক শক্তি বৃদ্ধি কৰিব। জ্যোতিষৰ উপায় হৈছে বুধ গ্ৰহক প্ৰসন্ন কৰিবলৈ বুধবাৰে সেউজীয়া মগুৰ বা সেউজীয়া বস্তু দান কৰিব। ৰাহুৰ বাবে দুৰ্গাৰ পূজা কৰিব আৰু মন্ত্ৰ জপ কৰিব। প্ৰতিদিন গণেশৰ পূজা কৰিব। পান্নাৰ ৰত্ন আপুনি ধাৰণ কৰিলে বুদ্ধিশক্তি এই মাহটোত বৃদ্ধি পাব। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ তিনিওটা ৰাশি লৈ এই মাহটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জীৱনটো এই মাহটোত সুখময় হৈ উঠক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।